হাই ফেমিলি আহি কাজিৰঙা পাই গ'লোহি এতিয়া খাব সোমাইছোঁ দেখিছে নাই বৰুৱা হোটেলত সেইদিনাখনতো খাইছিলোঁ মা অন্নপূৰ্ণা ধাবাত ইয়াতো বহুত ধুনীয়া খানা পাই গ'লোঁ আৰু ইমান ধুনীয়াকৈ বতাহ বলি আছে কি ক'ম আৰু আপোনালোক বহুত ধুনীয়া পৰিৱেশ কিন্তু দেই আৰু এটা বস্তু কৈছোঁ লাইফৰ ফাৰ্ষ্ট টাইম মই গাড়ী ইমান দূৰ চলাইছোঁ আৰু যিয়ে নহওক ভাল ধৰণে চলাই আহিছোঁ আৰু ভাল ধৰণে যাব লাগিব বাইক লৈ পেলাইতো অযোধ্যা পালোগৈ বাইক লৈ যেনি তেনি যাওঁ কিন্তু গাড়ী লৈ পেলাই ফাৰ্ষ্ট টাইম মই এনেকৈ চলাইছোঁ অ'কে তেনেহ'লে বৰুৱা হোটেলত এতিয়া আমি খাম আৰু কি খাইছোঁ দেখাই আছোঁ মানে লাইভ ফ'ল' কৰিব দেই ভাল পালে খাই মেলি ভিতৰলৈ সোমালোঁ আৰু ধুনীয়াকৈ খাব লৈছোঁ অৰ্ডাৰ দিছোঁ মটন থালি এইফালে এজনে চাওক মোবাইল টিপি থাকে বিয়া পাতিব হ'ল তাৰ আৰু এইফালে মই বহি আছোঁ এনেকুৱা ভাগৰ লাগিছে ইমান দূৰ গাড়ী চলাইছোঁ মোৰ কাৰণে বহুত দূৰ দাম আৰু সেইফালে এজন বহি আছে কিন্তু এজনৰ দুখ আজি কাৰণ সি আজি তেল মাছ মাংস একো নাখায় অ'কে তেনেহ'লে আহি আছে থালি এনেকুৱা ভোক লাগিছে নহয় কি ক'ম আৰু ঘপককৈ গুচি আহিলোঁ আৰু আমাৰ প্লেনিংটো তেনেকেই হয় আৰু ইটো আজি পানীকণৰ বাহিৰে একোৱে খোৱা নাই আৰু এইফালে খানা আহি আছে দেখাইছোঁ ৰ'ব এতিয়া শান্তি নহয় এইফালে দিয়ক তাক অকল ৰুটি দিব থালিখন দেখাই দিছোঁ উইথ ৱাটাৰ এয়া থালিখন ওচৰপৰা দেখাইছোঁ ৰ'ব এয়া চাওক আগতে বহুত খালোঁ দেখাব লৈছোঁ দুটো ভাগ অহাই নাই আহিব আহিব মোৰে বেছি ভোক লাগিছে মোৰতো ল তই খা এই লোৱা লোৱা দি দিছোঁ তাৰ ভোক লাগিছে অ'কে খাই লৈছোঁ আৰু মটনটো দেখাই আছোঁ আৰু সোৱাদটো কেনেকুৱা সেইটো মই কৈ আছোঁ দেই কোনদিনাই আৰু ফাইনেলি এয়া মোৰো আহি গ'ল সেইফালে বুল্ডাৰো আছে বুল্ডা একদম সেমেকি আছে কিয় হয়নে লাগি আছে আৰু অঁ ভোক লাগি থকাৰ কাৰণে অঁ এইফালে বিজনেছ ষ্টাৰ্ট কৰিলে ভাইটি আজি বেয়া নাপাবি আমি এনেকৈ খাইছোঁ আৰু আজি খাই লৈছোঁ ৰ'ব মটনটো আহি আছে তাকো দেখাই আছোঁ ৰ'ব ফেমিলি খাই আছোঁ দে ফাইনেলি আহি গ'ল এয়া চাওক মটন ডাঙৰ ডাঙৰ পিচ খাই দেখাইছোঁ ৰ'ব ইয়াত মজা এইফালে ধুনীয়াও খাবলৈ আৰু ভোকতো খাইছোঁ আৰু ভাল লাগিছে অ'কে তেনেহ'লে আমি খাই লওঁ আকৌ লগ পাই আছোঁ লাইক আলু ভাজিটো দিব